আপোনাৰ লগতো হ'ব পাৰে অনুৰূপ ঘটনা। সেইবিলাক ঘৈণীয়েকে হয়তো গমেই নাপায়। চাওক গ্ৰাহকৰ নথি পত্ৰৰে কি পৰ্যায়ত চলিছে ফ্ৰড। লাখ লাখ টকা লোন লৈ পেলাই সেইবিলাক চেংচন কৰোৱা হৈছে। হাউজিং লোন দিয়াৰ প্ৰতিশ্ৰুতিৰে গ্ৰাহকক ব্লেকমেইলিং কৰি গ্ৰেপ্তাৰ শৈলেন শৰ্মা। হাউজিং ফাইনেন্সৰ এজেণ্ট শৈলেন শৰ্মাক গ্ৰেপ্তাৰ কৰে নলবাৰী আৰক্ষীয়ে। আচৰিত হ'ব যে এই এজেণ্টে কিদৰে প্ৰবঞ্চনাৰ জাল পাতিছিল। যিখিনি তাৰমানে এজাহাৰত লিখা হৈছে সেইমতে তেওঁতো যথেষ্টখিনি ফ্ৰড কৰিছে আৰু ফ্ৰডৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁক মানে গোটেইখিনি পুলিচে ইনভেষ্টিগেশ্যন কৰি পাই পেলাই তেওঁক পৰহি এৰেষ্ট কৰি প্ৰডাকশ্যনত আনিছিলে চিজিএম আদালত নলবাৰীলৈকে। আনাৰ পিছত দেখা গ'ল যে তেওঁক ৰিমাণ্ডৰ প্ৰয়োজন আছে, সেইকাৰণে পুলিচ ৰিমাণ্ডত পঠোৱা হৈছিল। আকৌ তেওঁক আজি দুদিনৰ পুলিচ ৰিমাণ্ডৰ পিছত নলবাৰী চিজিএম আদালতত হাজিৰ কৰোৱা হ'ল। কিন্তু কথাটো হৈছে কি, এই কেছটো গোটেই এফআইআৰখন পঢ়ি পেলাই গম পোৱা গ'ল এই গোটেই বিষয়টোত এটা নেক্সাছ জড়িত হৈ আছে। আৰু ইমানেই ভয়ংকৰ নেক্সাছ যে মানুহবিলাকৰ নামত কেনেকৈ লোন চেংচন কৰি পেলাই তেওঁলোকৰ নামত বিভিন্ন ধৰণৰ ফ্ৰড ডকুমেণ্ট উলিয়াই, সেইবিলাক হ'ব পাৰে যেনেকৈ দলিল হ'ব পাৰে, পে স্লিপ হ'ব পাৰে, ষ্টেটমেণ্ট হ'ব পাৰে, বেংকৰ ষ্টেটমেণ্ট, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, এইবিলাক নানা ধৰণৰ তেওঁলোকে ডকুমেণ্ট নিজে ফ্ৰডুলেণ্টলি বনাই লৈছিল। বনাই লৈ পেলাই তেওঁলোকে কি কৰিছিল, সেইবিলাক ডকুমেণ্ট দেখুৱাই পেলাই বিভিন্নজনৰ নামত কাৰোবাৰ ঘৈণীয়েক, কাৰোবাৰ কথা সেইবিলাক ঘৈণীয়েকে হয়তো গমেই নাপায়, কিছুমানৰ ঘৈণীয়েকে গম নাপায়, কিছুমানৰ ঘৈণীয়েকে গম পায়, ঘৈণীয়েকবিলাকক সজাই পেলাই লাখ লাখ টকা লোন লৈ পেলাই সেইবিলাক চেংচন কৰোৱা হৈছিল। কিন্তু গোটেই বস্তুটোত এটা নেশ্যনেল প্ৰপাৰ্টি জড়িত হৈ আছে। আমি মানি মিছ ইউজ কৰাটো, য'ত চৰকাৰখনে অনবৰতে এটা কথা কৈ আছে যি মানে আমাৰ কোনো ধৰণৰ টকা পইচাৰ ক্ষেত্ৰত কোনো ধৰণৰ কাৰাপশ্যন হ'ব নালাগে, কিন্তু এইটো ইমানেই এটা ডাঙৰ নেক্সাছ যে এটা ভয়ানক কাৰাপশ্যনৰ বিষয় এটা জড়িত হৈ আছে। আৰু ইয়াত যদিও শৈলেন শৰ্মা গেং লিডাৰ বা এটা কোম্পানীৰ লিডাৰ, তেওঁ মেনেজমেণ্টত আছিলে, এই মেনেজমেণ্টত এজন মানুহ জড়িত হৈ নাই, বিষয়টোত গোটেইখিনি মানুহ জড়িত হৈ আছে। এজেণ্ট হ'ব পাৰে, কিন্তু তেওঁ এই মেনেজমেণ্টটোত এজন মানে শৈলেন শৰ্মা নামৰ যিজন কালপ্ৰিট, এই গোটেই গেংটোত তেওঁ লিডাৰ হিচাপে জড়িত হৈ আছে। বহু গ্ৰাহকক হাউজিং ফাইনেন্সৰ নামত লোন দিয়াৰ প্ৰতিশ্ৰুতিৰে ব্লেকমেইল কৰি অহাৰ গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ হৈ শৈলেন শৰ্মা। নলবাৰীৰ পৰা হিৰক ডেকাৰ ৰিপৰ্ট, টাইম 8।